এখেতসকলে এই কথাখিনি মেইল কৰিম বুলি কৈছে, মেইলত দিব, লিখিত দিয়া নিচিনা আৰু মেইলত দিব। গতিকে আমি লিখিতও পালোঁ, তাৰিখও পালোঁ, লিখিতও পালোঁ, কিন্তু আলোচনাৰে তাৰিখ পালোঁ। এইটো অসন্তুষ্টি আমাৰ থাকি যাব। অসন্তুষ্টি একেবাৰে সন্তুষ্ট হয়তো যোৱাটো অসম্ভৱ, ইমান ইয়াৰ দ্বাৰা সম্ভৱ নহয়। যে এইখন সমাজত যিখন সমাজত আৰে একে কথা কৈছোঁ বাবা, তুমি অলপ বেলেগকৈ কোৱা, আমি অলপ বেলেগকৈ কওঁ, কথা কোৱাৰ ষ্টাইলবিলাক বেলেগ। তেওঁক পিঠা বুলি কয়, আমি কেক বুলি কওঁ, এনেকুৱা কথা আৰু। গতিকে আমাৰ কথাটো হৈছে কি যে লিখিত পালোঁ আৰু তাৰিখো পালোঁ, কিন্তু ন্যূনতম মজুৰি কেতিয়া হ'ব সেইটো নাপালোঁ। এই অসন্তুষ্টি লৈ আমি যাব লাগিব, এই অসন্তুষ্টি লৈ যাব লাগিব, কাৰণ ছিষ্টেমটো এনেকুৱা। এই ছিষ্টেমত আছোঁ তো। আপোনালোকক গেটাৰ্থে জনাওঁ, মাননীয় সন্মানীয় বিষয়াসকলকো জনাম, তেখেতসকলৰ ডিউটি টাইম পাৰ হৈ গৈছে, তথাপিতো আছে আমাৰ লগত, ধন্যবাদ তাৰ কাৰণে। মাননীয় বিষয়াসকল, মই তেখেতসকলৰ এই প্ৰচেষ্টাক প্ৰশংসা কৰিয়ে কৈছোঁ যে কিছুমান কাম আপোনালোকৰ হাতত আছে, কৰিব লাগে। এতিয়া আমি মিনিমাম ৱেজ আমি নাপালৈকে আমি ঠাণ্ডা নহওঁ। মিনিমাম ৱেজ নোপোৱালৈকে আমি কেতিয়াও আমাৰ আন্দোলন উঠাই ল'ব নোৱাৰোঁ। কিন্তু সাময়িকভাৱে আজি ইয়াৰ পৰা আমি যাম, আজি আমি ইয়াৰ পৰা যাম, আমি ইয়াৰ পৰা আমি যাম, যাম নে নাই? যাম, আমি ইয়াৰ পৰা যাম। কিন্তু আমি মিনিমাম ৱেজ ঘোষণা নোহোৱালৈকে বিশ্বৰ খং উঠি যায়। মিনিমাম ৱেজ ঘোষণা নোহোৱালৈকে আন্দোলন আমি উঠাই লোৱা নাই, এই আন্দোলন চলি থাকিব। 11 তাৰিখৰ ভিতৰত যদি আলোচনাত মাতে কিবা এটা ভাল হয় ভাল, নহ'লে ক'লো 12 তাৰিখে 10 বজাতে ইয়াতে আহিম, 12 ফেব্ৰুৱাৰী 10 বজাতে ইয়ালৈ আহিম, আৰু সিদিনাখনো একেই অৱস্থা হ'ব। এই কথাটো আমি কৈ থলোঁ। আমি সেই কথা নকওঁ এতিয়াই, কিন্তু আমি ক'লো যে 11 তাৰিখৰ ভিতৰত অথবা আলোচনাৰ মাজেদি যদি কিবা এটা আশ্বাস পাওঁ ভাল, নহ'লে আমি 12 তাৰিখে আকৌ আহিম, এই সুযোগ আমাৰ থাকিল। হয় বাইদেউসকল, যোৱাকালি চিটু আছামে ৰাজ্যৰ অংগনবাড়ী কৰ্মী, সহায়িকা, ৰন্ধন কৰ্মী আৰু আশা কৰ্মীসকলকে ধৰি বিভিন্ন বিভাগৰ শ্ৰমিকসকলৰ ন্যূনতম মজুৰি বৃদ্ধিৰ দাবীৰে অসম চৰকাৰৰ বিৰুদ্ধে যি 24 ঘণ্টীয়া ধৰ্মঘট অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰিছিল, আৰু সেই ধৰ্মঘট কাৰ্যসূচী চলাকালীন অসম চৰকাৰৰ বিভাগীয় মুৰব্বীসকলে আমাৰ চিটুৰ সম্পাদক প্ৰধান তপন শৰ্মা ডাঙৰীয়াক জনাইছে যে অহা 11 ফেব্ৰুৱাৰী তাৰিখে চিটুৰ সৈতে অসম চৰকাৰৰ বিভাগীয় প্ৰতিনিধিসকল এখন বৈঠকত মিলিত হ'ব, আৰু সেই বৈঠকতে শ্ৰমিকসকলৰ ন্যূনতম মজুৰি বৃদ্ধিৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰিব। গতিকে বাইদেউসকল, এয়াই আছিল আজিৰ গুৰুত্বপূৰ্ণ খবৰ। আশা কৰিছোঁ লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব, আৰু নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।